हेलो डियर स्टूडेंट्स 2024 बर्षर मेट्रिक और कम्पार्टमेंटल जी परीक्षा होइছিল परीक्षार रिजाल्ट घोषणा करा होइছে बहुतो छात्र छात्री दुटा साबजेक्टत बेया होइছিল ইয়াৰ কাৰণে পুনৰাই পৰীক্ষা পতা হৈছিল কম্পাৰ্টমেন্টাল সেই পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে গতিকে সেই ৰিজাল্ট কেনেকৈ চাব আজিৰ এই ভিডিঅ'ত অলপ হেল্প কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰত যাব গুগল ক্ৰোম ব্ৰাউজাৰত যাই আপোনালোকে সাৰ্চ কৰিব সেৱা ৰিজাল্ট 2024 सेवा SSLC रिजल्ट 2024 एटू सार्च करार लगे लगे आपनलोकर सम्मुखत एनेকুৱা এটা पेज খোলা খাব এই পেজৰ ফাৰ্স্ট যেটো লিংক আহিব লিংকত আপোনালোকে ক্লিক কৰিব লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্মুখত আৰু এটা পেজ খোলা খাব এনেকুৱা এটা পেজ খোলা খাব এটোৱে আপোনালোকৰ ৰিজাল্ট আনি দিব এই পেজটোৱে ইয়াতে লিখা আছে যে SSLC কম্পাৰ্টমেন্টাল ৰিজাল্ট 2024 announced ইয়াতে আপোনালোকে যেটো এন্টাৰ ৰোল ইয়াতে C24 অটোমেটিক্যালি আহিছে ইয়াতে আপোনালোকৰ যেটো ৰোল হেতু বহাব और एंटार नम्बर इते नम्बर तो बहाई दी नम्बर बहार पिछत एंटार कैप्चा तो अटोमेटिकली आए कैप्चा कोड तो चाई अपना इते बहाई दी बहार पिछत गेट रिजाल्ट क्लिक कर दी गेट रिजाल्ट क्लिक करार लगे लगे अपना रिजाल्ट चाब पारिब गतिके आजिर भिडिओत इमानेই थैंक्स फर वाचिंग भिडिओ काइंडली शेयर कर दी थैंक्स।